সমগ্ৰ অসমৰ মানুহ ম্ৰিয়মান কাৰণ সকলোৰে মৰমৰ জুবিন গাৰ্গ হঠাতে নাইকিয়া হ'ল আৰু আমি এইটো এটা দুৰ্ঘটনা বুলি সকলোৱে খবৰ পাইছোঁ আৰু এই ধৰণেই খবৰটো দিয়া হৈছে যে আমাৰ ভাৰতীয় সময়মতে প্ৰায় 3 বজাৰ ওচৰা-ওচৰি সময়ত অসমৰ সকলো মানুহে এইটো সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছে তেখেতৰ মৃত্যু হ'ল কিন্তু নতুন নতুন কথাবিলাকে আমাক কিন্তু অত্যন্ত চিন্তিত কৰি তুলিছে আজি এজন অসমৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই ফেচবুকত যেটো লিখিছে যে আমি যিবিলাক কথা শুনি আছো সেই কথাবিলাকতকৈ সম্পূৰ্ণ পৃথক এটা পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হৈছে আসলতে আমাক যিমান সময়ত মৃত্যু হোৱা বুলি কোৱা হৈছে তাতকৈ বহু আগতে তেওঁৰ মৃত্যু হৈছে অথচ অসমৰ মানুহৰ পৰা এইটো লুকুৱাই ৰাখিছে বিশেষকৈ এই যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ নিৰ্দেশত হেনো গোটেই কথাটো গাপ দিয়া হৈছিল আমি আদিত্যৰ পোষ্টৰ পৰা আমি তেনেকুৱা এটা ধাৰণাই পাইছোঁ লগে লগে তেওঁৰ মেনেজাৰ এই আটাইবিলাকে জড়িত হৈ অসমৰ মানুহৰ পৰা গোটেই ঘটনাটো লুকুৱাই ৰাখি বহু পাছত হয়তো তেওঁলোকৰ এনেকুৱা উদ্দেশ্য আছিল যে যদি পাৰা যায় লুকুৱাই ৰাখি পেলাই তেওঁলোকৰ ফেষ্টিভেলৰ এই ব্যৱসায় কামটো শেষ কৰিব লাগে ইমান জঘন্য ঘটনা যদি ঘটিছে তেনেহ'লে ইয়াৰ লগত জড়িতসকলক কোনোমতে ৰেহাই দিয়াটো উচিত নহয় এই ঘটনাটোত এটা বস্তু ওলাইছে যে জুবিন গাৰ্গৰ জীৱনতকৈ অন্য ব্যৱসায় এইবিলাকেই যেন ডাঙৰ হ'ল গতিকে আমি এই সম্পূৰ্ণ ঘটনাৰ নিৰপেক্ষ আৰু এটা পুংখানুপুংখ তদন্ত বিচাৰিছোঁ আৰু এই তদন্তত তেওঁৰ এই যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু তেওঁৰ যে মেনেজাৰ সকলোকে সাঙুৰি নিৰপেক্ষ তদন্ত য'ত স্বচ্ছতা থাকিব এটা মেনেজ কৰা তদন্ত নহয় স্বচ্ছতা থকা এটা ৰাজহুৱা তদন্ত আমি দাবী কৰিছোঁ আমাৰ CPM দলৰ পৰা আমি দাবী কৰিছোঁ আৰু এই জুবিন গাৰ্গৰ ঘটনাটোৱে আমাক যেনেকৈ মৰ্মান্তিক আঘাত দিছে তেনেকৈ বৰ্তমান যিবিলাক কথা ওলাইছে ইয়াৰ দ্বাৰা আমি কিন্তু অত্যন্ত সন্দেহৰ কবলত পৰিছোঁ গতিকে ইয়াৰ এটা পুংখানুপুংখ তদন্ত আমি স্বাভাৱিকতে বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত